কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়। অপৰাধ হ'ল তেওঁক হাজাৰটা সপোন দেখুৱাই মাজ বাটত এৰি দিয়াটোহে। ধন সম্পত্তি থাকিলেই আপুনি ভাগ্যৱান নহয়। ভাগ্যৱান সেইজন ব্যক্তি যাৰ কাষত এজন ভাল জীৱন সংগী আছে। কথাষাৰ তিতা হ'লেও কিন্তু সত্য। আপুনি যাৰ সহজ সৰল হ'ব তেওঁ আপোনাক সস্তা ভাবি এৰি গুচি যাব। ধৈৰ্য ধৰক। আজি আপোনাক যিসকলে অৱহেলা কৰিছে সেইসকলেই এদিন আপোনাকেই সকলোতকৈ বেছি প্ৰয়োজনীয় বুলি ভাবিব। মানসিক যন্ত্ৰণাতকৈ ডাঙৰ যন্ত্ৰণা একোৱেই হ'ব নোৱাৰে। এই যন্ত্ৰণাই মাথো মনটোক নহয় মগজুও নষ্ট কৰি দিয়ে। এজন ব্যক্তি যেতিয়া মানসিকভাৱে ভাঙি পৰে তেতিয়া তেওঁ সঠিক সিদ্ধান্তও ল'ব নোৱাৰে। কাৰোবাক কন্দুৱাই নিজকে যদি ডাঙৰ বুলি ভাবিছে তেন্তে সেইটো আপোনাৰ ডাঙৰ ভুল। কাৰণ সেইটো অধিকাৰ বিধাতাই ব্যক্তিগতভাৱে কাৰো বাবে সৃষ্টি কৰা নাই। অভিশাপ বুলি এটা শব্দ আছে আৰু সেই কষ্টৰ অভিশাপত এদিন আপুনিও কান্দিব। কিন্তু কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰিলে তেওঁ আপোনাক অন্ধ ভাবি ঠগি গুচি যাব। আনক ক্ষতি কৰাৰ পৰা বিৰত থাকক। আনক ক্ষতি কৰিলে নিজৰ ক্ষতি হ'ব। সেয়েহে আনৰ ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি মাতি নানিব। মন কোনো ডাষ্টবিন নহয় যে ইয়াক ঘৃণা খং ঈৰ্ষা ভৰাই থ'ব। এইটো হ'ল অমূল্য সম্পদেৰে ভৰা এটা বাকচ য'ত থাকিব সুখ ভালপোৱা আৰু কিছুমান মধুৰ স্মৃতি। জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহ'লে পিছলৈ কেতিয়াও ঘূৰি নাচাব। আপুনি তেনেকুৱা কামেই কৰিব যেনেকুৱা আপুনি চিন্তা কৰি থাকে আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে। আমাৰ জীৱন এটাই, গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি। য'ত আপোনাৰ আদৰ নাই মূল্য নাই তালৈ কেতিয়াও নাযাব। য'ত আপোনাৰ মূল্য আছে আদৰ আছে তাত আপুনি কাকোৱেই অনাদৰ নকৰিব। মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈও বেছি।